ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক তাৰ কামনাৰে আৰম্ভণি কৰিছো বিশেষ ৰাশিফল মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2024 বৰ্ষৰ শুভ আৰু মংগলময় ফলাফল। 2024 বৰ্ষটো আপোনালোকৰ কি ধৰণে পাৰ হ'ব তাৰ বিষয়ে আমি এই ভিডিঅ'টোত আপোনালোকক সৰ্বতো প্ৰকাৰৰ প্ৰতিকাৰ সৈতে কথাখিনি বুজাবলৈ চেষ্টা কৰিম। এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় আৰু বাস্তুশাস্ত্ৰ সম্বন্ধীয়, হিন্দু সনাতন ধৰ্মৰ লগত জড়িত বিভিন্ন প্ৰকাৰৰ ভিডিঅ'সমূহ আমি KMS এষ্ট্ৰলজি আৰু KMS ৰাশিফল দুয়োটা চেনেলৰ জৰিয়তে আপোনালোকৰ ওচৰত দিবলৈ চেষ্টা কৰোঁ। আমি জনাব বিচাৰিছোঁ 2024 বৰ্ষৰ যি বিশেষ ৰাশিফল মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিচক্ৰৰ তৃতীয় ৰাশি হৈছে মিথুন ৰাশি। ৰাশিচক্ৰৰ তৃতীয় ৰাশি মিথুন ৰাশিৰ ৰবি ক্ৰান্তি বৃহত্তৰ 90 ডিগ্ৰীৰ পৰা 120 ডিগ্ৰীৰ ভিতৰত, বৃহত্তৰ 90 ডিগ্ৰীৰ পৰা 120 ডিগ্ৰীৰ ভিতৰত মিথুন ৰাশি অৱস্থিত। মৃগশিৰা নক্ষত্ৰৰ দ্বিতীয় পাদ, আদ্ৰা নক্ষত্ৰৰ চতুৰ্থ পাদ, পূৰ্ণবসু নক্ষত্ৰৰ তিনিটা পাদ লৈ মিথুন ৰাশি গঠিত হৈছে। নক্ষত্ৰৰ চৰণ অনুসাৰে এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ। ৰবি আৰু শুক্ৰ ৰাশিৰ শুভ গ্ৰহ। মিথুন ৰাশিৰ ৰবি, বুধ আৰু শুক্ৰ গ্ৰহ হৈছে শুভ গ্ৰহ। আৰু বিশেষভাৱে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰ শত্ৰু গ্ৰহ বুলি কোৱা হৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাহু উচ্চ স্থান তুংগী, আনহাতে কেতুৰ নিজ স্থান মিথুন ৰাশিৰ পুৰুষ ৰাশি। বিশেষভাৱে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জ্ঞাত্মক ৰাশি বুলি কোৱা হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ যি ৰাশিফলৰ বিষয়ে আমি আপোনালোকক জনাম। ইয়াৰ পূৰ্বে আমি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বৈশিষ্ট্য, মিথুন ৰাশিৰ জাতক জাতিকাসকল কি ধৰণৰ হ'ব পাৰে তাৰ বিষয়ে সমূহ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। মিথুন ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে ধীৰ গতি সম্পন্ন, স্থিৰ, মধুভাষী, স্পষ্টবাদী, পৰহিতৈষী, পণ্ডিত, বাকশ্ৰেষ্ঠ প্ৰকৃতিৰ হয় বুলি কোৱা হয়। বিশেষভাৱে গীত বাদ্যত তেওঁলোক অৱতীৰ্ণ হোৱা দেখা যায়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মিথুন ৰাশিত জন্মগ্ৰহণ কৰা ব্যক্তিসকল মেধাৱী আৰু আনন্দপ্ৰিয় হয় বুলি কোৱা হয়। নিজৰ প্ৰশংসা নিজে কৰি ভাল পোৱা, আত্মসন্তুষ্টি লাভ কৰা ব্যক্তিৰ ভিতৰত মিথুন ৰাশিৰ জাতক জাতিকাসকল আহে বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী। তীক্ষ্ণ বুদ্ধিসম্পন্ন আৰু সমালোচক হয় মিথুন ৰাশিৰ জাতক জাতিকাসকল। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকল সৰ্বতো প্ৰকাৰৰ কথা খৰচি মাৰি বিতংভাৱে জানিবলৈ চেষ্টা কৰে। মিথুন ৰাশিৰ জাতক জাতিকাসকল বিদেশ ভ্ৰমণ তেওঁলোকৰ বাবে সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি লৈ আহে। বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত বিশেষভাৱে এইখিনি কথা আপোনালোকক জনালো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বৈশিষ্ট্য বা স্বভাৱৰ বিষয়ে। মিথুন ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে পাণ্ডিত্য আদি কৰ্মত সুখ্যাতি লাভ কৰিবলৈ পাৰে বুলিও কোৱা হয়। আমি 2024 বৰ্ষত মিথুন ৰাশিৰ জাতক জাতিকাসকলে কি ধৰণৰ ফলাফল লাভ কৰিব তাৰ বিষয়ে জনাবলৈ চেষ্টা কৰিছোঁ। 2024 বৰ্ষত আপোনালোকৰ আৰম্ভণিৰ পৰাই পঞ্চমত কেতু, অষ্টমত চন্দ্ৰ, নৱমত শনি, দশমত বৃহস্পতি, একাদশত ৰবি, বুধ আৰু ৰাহু গ্ৰহ, দ্বাদশত শুক্ৰ অৱস্থান কৰিছে। বৰ্ষৰ বিশেষভাৱে আপোনালোকৰ এই বৰ্ষটো মধ্যমীয়া হিচাপে পাৰ হ'ব বুলি কোৱা হৈছে। আৰম্ভণিতে মিথুন ৰাশিৰ জাতক
বৰ্ষৰ মাজৰ ফালৰ পৰা আপোনালোকৰ উন্নতি সমৃদ্ধিৰ দিশ প্ৰকট হ'ব বুলি কোৱা হৈছে আৰু বিশেষভাৱে সৰ্বতো প্ৰকাৰৰ আপোনালোকৰ সমৃদ্ধি নতুন কৰ্মত আৰম্ভণি যদি আপোনালোকে কৰিব বিচাৰিছে নতুন কৰ্মৰ আৰম্ভণিৰ বাবে আপোনালোকৰ শুভ মংগলময় ফলাফল আহিব বুলি কোৱা হৈছে। ব্যৱসায়ীসকল মিথুন ৰাশিৰ জাতক জাতিকাসকল যদিহে আপোনালোকে ব্যৱসায়ৰ লগত জড়িত তেনেহ'লে লোহা কয়লা ধাতু দ্ৰব্য ট্ৰান্সপৰ্ট বিভিন্ন ধৰণৰ মেচিন টিনপাত সীহা ঠিকাদাৰী কৰ্মৰ লগত জড়িত ব্যক্তিসকল কাৰখানাৰ লগত জড়িত ব্যক্তিসকল শস্য উৎপাদন কৃষি কাৰ্যৰ লগত মৎস্য উৎপাদনৰ লগত জড়িত ব্যক্তিসকল বিভিন্ন ধৰণৰ কৰ্মৰ লগত যে আপোনালোকে শিল্পকলাৰ লগত জড়িত ব্যক্তিসকলৰ কিন্তু বিশেষ লাভ আহিব বুলি কোৱা হৈছে। দশম স্থান আপোনালোকৰ বৃহস্পতি থকাৰ ফলত শিল্পকলা বিজ্ঞান প্ৰযুক্তিবিদ্যা ইঞ্জিনিয়াৰিং PWD ফটোগ্ৰাফ চিৰিয়াখানা বিভিন্ন ধৰণৰ কৰ্মৰ লগত আপোনালোকে জড়িত হৈ নিজৰ কৰ্মৰ লগতে নিজৰ সৌভাগ্য সমৃদ্ধিৰ যুগ প্ৰস্তুত কৰাব পাৰিব বুলি কোৱা হৈছে। কৰ্মৰ উন্নতি আহিব এই বৰ্ষটোত আপোনালোকৰ শুভ মংগলময় ফলাফল কিন্তু দেখা গৈছে। আমি যদি ক'ব বিচাৰো ধনৰ স্থানৰ কথা তেনেহ'লে ধনৰ স্থানত আপোনালোকৰ অধিপতি গ্ৰহ চন্দ্ৰ সপ্তম স্থানত অৱস্থান কৰাৰ বাবে আৰম্ভণিতে আপোনালোকৰ অতিকে শুভ বুলি কোৱা হৈছে। চন্দ্ৰৰ শুভ কাৰকতাত তৰল বস্তু জলজ দ্ৰব্য মাছ কাপোৰৰ ব্যৱসায় ৰাসায়নিক সাৰৰ ব্যৱসায় বিভিন্ন ধৰণৰ খাদ্য দ্ৰব্য পানীৰ ব্যৱসায় পানীয় ব্যৱসায় ফাষ্ট ফুড ব্যৱসায় আৰু নৌকাৰ ব্যৱসায় লিখা ছবি অঁকা বিভিন্ন ধৰণৰ ব্যৱসায়ত আপোনালোকে উন্নতি কৰিব পাৰিব বুলি কোৱা হৈছে। আপোনালোকৰ যদি আমি ক'ব বিচাৰো বৰ্ষটোত শ্ৰেষ্ঠ ফলাফল নহ'লেও আপোনালোকৰ মধ্যমীয়া ফলাফল নিশ্চিতভাৱে আহিব। বিদ্যাৰ স্থানলৈ আহিছো। বিদ্যাৰ স্থানত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিদ্যাধিপতি গ্ৰহ হৈছে বুধ। বিদ্যাৰ অধিপতি গ্ৰহ বুধ হোৱাৰ লগে লগে আপোনালোকৰ একাদশত ৰাহু গ্ৰহযুক্ত হৈ ৰবি আৰু ৰাহু গ্ৰহযুক্ত হৈ থকাত সংস্কৃত কৃষি বিজ্ঞান বাণিজ্য ইংৰাজী ভূগোল ৰাজনীতি নেতৃত্ব আদিৰ বিদ্যাৰ্থীসকলৰ অতিকে শুভ সময়। কেতুৰ প্ৰভাৱত উচ্চ শিক্ষাত কিছু বাধা আহিব পাৰে। এনে ক্ষেত্ৰত আপোনালোকৰ প্ৰতিকাৰৰ কথাখিনি আমি ভিডিঅ'ৰ শেষৰ পিনে নিশ্চয়কৈ ক'ম আৰু আপোনালোকৰ কোন গ্ৰহ শুভ অশুভ ইয়াৰ বিষয়ে যদি জানিব বিচাৰে আমাৰ সৈতে পোনপটীয়া যোগাযোগ কৰিবলৈ ডেছক্ৰিপশ্যনত চাই ল'ব পাৰে। আমাৰ যোগাযোগৰ নম্বৰ দিয়া আছে। বিশেষভাৱে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত উন্নতি আহিব বুলি কোৱা হৈছে আৰু নতুন কৰ্মৰ ক্ষেত্ৰত বা নতুন বিদ্যাৰ ক্ষেত্ৰত বিদ্যা লাভৰ যুগ কিন্তু আছে। ইয়াৰ মাজতে সৰু সুৰা মানসিক অসুস্থতা এই বৰ্ষটোত আপোনালোকৰ আহিব পাৰে। কৰ্মৰ ক্ষেত্ৰ চাকৰিৰ ক্ষেত্ৰৰ কথা ক'ব বিচাৰিছো। কৰ্মস্থান চাকৰিৰ ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ অধিপতি বৃহস্পতি গ্ৰহ। কৰ্মৰ অধিপতি বৃহস্পতি হোৱাৰ লগে লগে বৰ্ষৰ আৰম্ভণি কালত আপোনালোকৰ কৰ্মপতি গ্ৰহ বৃহস্পতি কৰ্মস্থানত থকাৰ বাবে শিক্ষা বিভাগ ৰাজনৈতিক বিভাগ আইন প্ৰশাসন বিভিন্ন ধৰণৰ পণ্ডিত বা বিভিন্ন ধৰণৰ বক্তৃতা বা গুৰু সদৃশ ব্যক্তিৰ বা গুৰু সদৃশ কৰ্মত আপোনালোকৰ নিয়োজিত হ'ব পাৰিব বুলি কোৱা হৈছে। বিত্ত বিভাগ ট্ৰেজাৰী অনুদান আয়োগ আদিত প্ৰচুৰ কৰ্মপ্ৰাপ্তিৰ যুগ আপোনালোকৰ আছে। কৰ্মপতি বৃহস্পতি গ্ৰহ একাদশত অৱস্থান কৰাৰ লগে লগে আপোনালোকৰ পৰিসংখ্যা বিভাগ ৰেচম বিভাগ বিভিন্ন ধৰণৰ মনোহাৰী কৰ্মত আপোনালোকৰ প্ৰতিষ্ঠা বা পদ লাভৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম প্ৰণয় বিবাহৰ কথা যদি ক'ব বিচৰা যায় উত্তম যুগ আহিব বুলি কোৱা হৈছে 2024 বৰ্ষত। পৰিয়ালৰ ক্ষেত্ৰত শুভ মংগলময় ফলাফল স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল আপোনালোকৰ আছে। আহিছো প্ৰতিকাৰৰ বিষয়ে ক'বলৈ। প্ৰতিকাৰ হৈছে আপোনালোকৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অশুভ গ্ৰহ হৈছে মংগল শনি কেতু। আপোনালোকে সোম বুধবাৰে নিয়ম সংযতভাৱে মাছ মাংস পৰিহাৰ কৰিবলৈ কোৱা হৈছে। মাছ মাংস পৰিহাৰ কৰিব আপোনালোকে সোমবাৰ আৰু বুধবাৰে। বিশেষভাৱে আপোনালোকৰ অশুভ গ্ৰহকেইটাৰ বাবে আপোনালোকে গ্ৰহৰত্ন ধাৰণ কৰিব পাৰে গ্ৰহৰ মূল ধাৰণ কৰিব পাৰে বা গ্ৰহৰ পূজা আদি কৰি আপোনালোকৰ গ্ৰহৰ অশুভ দৃষ্টিৰ প্ৰতিকাৰ কৰি ল'ব পাৰে। ধন্যবাদ জনাইছো।
প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ মংগলময় হোৱাৰ কামনাৰে সামৰিছোঁ বিশেষ ৰাখিব। ধন্যবাদ।